ৰঙালী বিহুৰ বতৰত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসৰ মানৱদৰদী পদক্ষেপ গৰু বিহুৰ দিনা এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি স্থাপন কৰিলে বিশেষ নজিৰ বিহুৰ বতৰত ৰাইজে আগবঢ়োৱা মুঠ 50,000 টকা ৰাইজৰ অনুমতি সাপেক্ষে মন্দিৰ কৰ্তৃপক্ষই আজি এক অনুষ্ঠানত তুলি দিয়ে প্ৰখ্যাত সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঁইৰ সপোনৰ অনুষ্ঠান কৰুণাধাৰাৰ বিষয়ববীয়াৰ হাতত মহানগৰীৰ চপাইদঙত অসম চৰকাৰে আগবঢ়োৱা 2 বিঘা মাটিত নিৰ্মাণ হ'বলগীয়া কৰুণাধাৰাৰ আশ্ৰয়গৃহ নিৰ্মাণৰ বাবে এই ধনখিনি প্ৰদান কৰা বুলি মন্দিৰ কৰ্তৃপক্ষই সভাত উল্লেখ কৰে ইয়াৰ বাবে মন্দিৰ কৰ্তৃপক্ষই এইবাৰ বিহুৰ জাকজমকতা পৰিহাৰ কৰি অনুষ্ঠিতকৈ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও উল্লেখ কৰে বিশিষ্ট লেখক সমাজকৰ্মী তথা দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদক হিৰণ চহৰীয়াই আগধৰা অনুষ্ঠানত কৰুণাধাৰাৰ সচিব নৱজ্যোতি ভূঞা আৰু ন্যাসৰক্ষী বাণেশ্বৰ খাউণ্ডৰ হাতত চেক অৰ্পণ কৰে অখিল চন্দ্ৰ গোস্বামীয়ে বাণেশ্বৰ খাউণ্ডে সমাজৰ অসহায়সকলক সহায়ৰ সন্দৰ্ভত এক গুৰুগম্ভীৰ তথ্যপূৰ্ণ বক্তৃতা প্ৰদান কৰি অনুষ্ঠানক এক বিশেষ মাত্ৰা প্ৰদান কৰে ইয়াৰ আগেয়ে অনুষ্ঠানৰ শুভাৰম্ভ হয় স্থানীয় মহিলা শিল্পীসকলে পৰিৱেশন কৰা সমবেত কণ্ঠৰ গীতেৰে আনহাতে গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰি বশিষ্ঠত থকা অসম গো সেৱা সমিতিৰ চৌহদত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসৰ তৰফৰ পৰা গৰুক লাও বেঙেনা খুৱাই গা ধুওৱা হয় ইয়াৰ পাছতে মন্দিৰ চৌহদত বিহুৰ পতাকা উত্তোলন কৰে কৰুণাধাৰাৰ সচিব নৱজ্যোতি ভূঞাই পতাকা উত্তোলনৰ পাছতে স্থানীয় একাংশ শিল্পীয়ে পৰিৱেশন কৰে পুৰুষোত্তম দাসৰ শ্ৰীময় অসমীৰ শীতল বুকুত শীৰ্ষক গীতটি আজিৰ গৰু বিহুৰ কাৰ্যসূচীৰ এক অন্যতম অংশ হিচাপে ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰা হয় এক প্ৰাইজ মানি চিত্ৰাংকন প্ৰতিযোগিতাত অঞ্চলটোৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আজিৰ অনুষ্ঠানত সমাজকৰ্মী বৈকুণ্ঠ বৰুৱা লেখিকা সমাজসেৱিকা জিনুমণি বৰুৱা নগেন্দ্ৰনাথ গোস্বামী প্ৰফুল্ল তালুকদাৰ হৃদয়ানন্দ দাস পংকজ মেধি ধনেশ্বৰ ডেকা চিত্তৰঞ্জন শৰ্মা ৰমেন তালুকদাৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে মহানগৰীৰ লালমাটিস্থ দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰৰ প্ৰাংগণৰ পৰা কেমেৰা পাৰ্চন আকাশ দেৱৰ সৈতে মৰম কুমাৰ ডেমক্ৰেচি লাইভ 24/7 হয় তেখেতসকলে আমাক যিমানখিনি সহায় কৰিছে গোটেই অসমতে আমি ৰাইজৰ সহানুভূতি পাইছোঁ আৰু এই সহানুভূতিৰ যোগেদি আমি এই আমাৰ যিখিনি অৱহেলিত যুৱক যুৱতী আছে মানুহ আছে যি দুৰাৰোগ্য ৰোগত ভুগি থকা মানুহ আছে আমি তেওঁলোকক যাতে মৰ্যাদাপূৰ্ণ এটা জীৱন দিব পাৰোঁ তাৰ কাৰণে আমি সদায় চেষ্টা চলাই আছোঁ আৰু চেষ্টা চলাই থাকিম হয় সাধাৰণতে বিকলাংগ বুলি ক'লে এতিয়া আমি নতুন শব্দ তৈয়াৰ কৰিছোঁ বিশেষভাৱে সক্ষম আমাৰ দিব্যাংগ আমাৰ সমাজত এটা ধাৰণা আছে যে এইটো আমাৰ পূৰ্বৰ জন্মৰ পাপৰ ফল এই ধাৰণাবোৰ সলনি কৰিবৰ কাৰণে গোটেই পৃথিৱীজুৰি এই সন্দৰ্ভত যিটো আন্দোলন চলে হেলেন কেলাৰ ষ্টিফেন হকিং সেই কথাবোৰৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই যে 1992 চনৰ 3 ডিচেম্বৰত প্ৰতিবন্ধী দিৱস হিচাপে ঘোষণা কৰিবলৈ পৃথিৱীজুৰি এই মানুহখিনি যাতে মৰ্যাদাৰে জীয়াই থাকিব পাৰে এই মানুহৰ ওচৰত সমাজ যাতে দায়বদ্ধ হয় তেনেকুৱা যিটো পৰিৱেশ তৈয়াৰী কৰিছে অসমত চৰকাৰীভাৱে কিছু কাম কৰা হৈছে কিন্তু তাৰোপৰিও সকলোকে যিখিনি বাদ পৰি গৈছে আৰু এই যে ধাৰণাটো পিতৃ মাতৃ যিটো মনত ধাৰণা এই ধাৰণাটো নাইকিয়া কৰি পেলাই সেই সকলো যে মানৱ সম্পদ যিটো সেই ধাৰণাটো জানিব তাৰ কাৰণে কৰুণাধাৰাই ৰাজ্যজুৰি এনেকুৱা কাম কাজবোৰ কৰিছে আৰু আজি এই দুৰ্গা মন্দিৰত যিটো অনুষ্ঠান কৰিলে এইটো এটা ব্যতিক্ৰম এখেতসকলে বিহু পালন কৰিলে কৰুণাধাৰাক সমৰ্পণ কৰি পেলাই ইয়াত কৰুণাধাৰাৰ সবে চিন্তা চৰ্চা হৈছে তেখেতসকলে 50,000 টকাৰ এটা অনুদান আগবঢ়াইছে আৰু ইয়াত নতুন প্ৰজন্ম পুৰণি বয়সস্থ লোক সকলোৰে সমাৱেশত এই বিষয়টো বস্তুনিষ্ঠভাৱে আলোচনা হৈছে সেইকাৰণে আমি ভাবিছোঁ কৰুণাধাৰা ন্যাসৰক্ষী সমিতিয়ে আমি এওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি এইবাৰ সাধাৰণভাৱে বিহু পাতিম আৰু বিহুৰ নামত যি কালেকশ্যন হ'ব এইখিনি টকা মানে কৰুণাধাৰালৈ আগবঢ়াম কৰুণাধাৰাৰ বিষয়ে আমি আমাৰ ইয়াতে আগতেও কৰুণাধাৰাৰ মিটিং হৈছে কৰুণাধাৰাৰ বিষয়ে আমি ভালেখিনি তথ্য পাইছোঁ আৰু সহায় কৰি আহিছোঁ গতিকে এইবাৰ যিটো তেওঁলোকৰ আৱাসগৃহ নিৰ্মাণৰ কথা চলিছে তেনেকুৱা এটা হ'লে নিশ্চয় মানুহখিনি উপকৃত হ'ব আৰু সমাজৰ যি এটা মানে বিকলাংগসকলৰ প্ৰতি যি এটা বেয়া ধাৰণা এই ধাৰণাটো আঁতৰোৱাত
কৰুণাধাৰাই বিশেষ ভূমিকা লৈ আহিছে। সেইকাৰণে আমি এইটো অন্তৰেৰে সমৰ্থন কৰিছোঁ। দক্ষিণ বৰহজা মৈদাম দুৰ্গা মন্দিৰৰ আমাৰ ন্যাসৰ সম্পাদক হীৰেণ চহৰীয়াদেৱে আমাৰ সমূহ ৰাইজক এটা আহ্বান জনালে যে আমি গৰু বিহুৰ দিনাখনেই আমি সেই কৰ্মকৰ্তাসকলক আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনি আমি আমাৰ ফালৰ পৰা সেই আশ্ৰয় গৃহটো নিৰ্মাণৰ কাৰণে প্ৰাৰম্ভিক যদি আমি কিবা দান বৰঙণি আগবঢ়াব পাৰোঁ তেতিয়াহ'লে ভাল কথা হয়। আৰু সেই কথাখিনিকে আটাইবিলাকে সঁহাৰি জনাই আজি তেখেতসকলক আমাৰ দক্ষিণ বৰহজা মৈদাম ৰাইজৰ এই ৰঙালী বিহু উদযাপন উপলক্ষে যিখিনি দান বৰঙণি সংগ্ৰহ কৰিলে তাৰ পৰা 50,000 টকা দিবলৈ আজি সক্ষম হয়। প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা সকলো অসমবাসীলৈ। মই সকলোৰে জীৱনটো যাতে ৰঙীল হৈ দিনবিলাক কটাব পাৰে, ভাতৃত্বৰ মনোভাৱেৰে আমি আহি থকা বছৰবিলাক সুন্দৰকৈ পাৰ কৰিব পাৰোঁ, তাৰ বাবে মই আজি আছোঁ দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰত। এই মন্দিৰৰ ফ্ৰণ্টত মই আপোনালোকক সকলোলৈ আশীষ শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক। আমি ৰাইজৰ মানুহৰ লগত সদায় আছোঁ। আজি মই চহৰীয়াৰ নিমন্ত্ৰণ কৰ্মে এই দক্ষিণ বৰহজাই দুৰ্গা মন্দিৰত এতিয়া উপস্থিত হৈছোঁহি। আৰু মৰমলেণ্ড এণ্ড ডেম'ক্ৰেচি লাইভে আপোনালোকক এইখিনি সহায় সহযোগ কৰি ৰাইজৰ আগত বাৰ্তা আগবঢ়াই দিব। আৰু আজি মই ইয়াত দেখিছোঁ তেওঁলোকৰ নতুন নতুন বহুত পদক্ষেপ। তেওঁলোকে প্ৰথমতে তেওঁলোকে দিয়া ৰাইজৰ যিখিনি সাহাৰ্য, আজি কৰোণাধাৰা এটা বঢ়াইছে আৰু ইমান ধুনীয়া মানৱ দৰদী কাম তেওঁলোকে সদায় কৰি আছে। আজি নহয় আৰু সকলোতকৈ ভাল লাগে আপুনি যদি তেওঁলোকৰ অনুষ্ঠানলৈ এটকা কইন এটাও আগবঢ়ায়, ই পূৰ্ণ দুটিত হিচাপ সুন্দৰকৈ ৰাইজক আগবঢ়াই দিয়ে। সেইকাৰণে সদায় এই অনুষ্ঠানটো দেখিছোঁ দুপত দুপে আগবাঢ়িছে, সদায় ৰাইজৰ লগত আছে। দুখীয়াৰ মাজে মাজে তেওঁলোকে অন্নভোজন কৰে আৰু বহুত ৰোগীক তেওঁলোকে বিভিন্ন ধৰণে সহায় কৰি আছে। এই সমাজখনলৈ আজি এই ৰঙালী বিহুৰ দিনা মই মোৰ ফালৰ পৰা, মোৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আমি দক্ষিণ বৰহজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসৰ পৰা এইবাৰ বিহুটো খুব অনুষ্টুপীয়াকৈ পালন কৰিবলৈ লৈছোঁ। আৰু বিহুৰ নামত আমি বেছি ঢাক ঢোল নবজাই আমি সাধ্যানুসাৰে কৰোণাধাৰা নামৰ মহৎ মানৱ দৰদী অনুষ্ঠানলৈকে যিখিনি পাৰোঁ সেইখিনি বৰঙণি আগবঢ়াইছোঁ। আৰু বিহুৰ লগত সংগতি ৰাখি কণ কণ ল'ৰা ছোৱালীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আজি আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাত মুঠ 80জনমান ছাত্ৰ ছাত্ৰীয়ে ভাগ লৈছে। 3টা শাখাত আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ হিচাপে আমি নগদ ধনৰ ব্যৱস্থা কৰিছোঁ। দক্ষিণ বৰহজাই দুৰ্গা মন্দিৰ পৰিচালনা কমিটিৰ পৰা আজি গৰু বিহু আমি পালন কৰা হৈছে। গৰু বিহুটো কৰিলোঁ আজি ইয়াতে বশিষ্ঠ অমলপ্ৰভা অনুষ্ঠানত, গৌ সেৱা অনুষ্ঠানত আমি প্ৰত্যেকবাৰতে কৰোঁ। আজিও এনেকুৱা আমি গোটেইবিলাক আহি লগতে আই মাতৃসকলো থাকি আমি এই গৰু বিহুটো পালন কৰিছোঁ।